নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শাওন মাহত মৰি গ'লেও দুপৰীয়া সময়ত আপোনালোকে এই কাম নকৰিব। কোনোবাই কৰিব ক'লেও আপোনালোকে নকৰিব। মনা যায় যে যি মানুহে দুপৰীয়াৰ সময়ত এই কাম কৰে তেওঁলোকৰ ঘৰত সদায় অমংগল হ'ব, তেওঁলোকে বহু বেছি সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব। ইয়াৰ উপৰিও মহাদেৱ আৰু মা পাৰ্বতীৰ খং উঠিব, যাৰ ফলত মহাদেৱ আৰু মা পাৰ্বতী আপোনালোকৰ ঘৰৰ পৰা গুচি যাব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, ঘৰত প্ৰায় অশান্তি হ'বলৈ ধৰিব আৰু বেমাৰ আজাৰো বৃদ্ধি হ'বলৈ ধৰিব। সেইকাৰণে দুপৰীয়া সময়ত আপোনালোকে নকৰিব এই কাম। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ দুপৰীয়া সময়ত শাওন মাহত কি কাম কৰাটো উচিত নহয়। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আমাৰ বহু মানুহে ৰাতিপুৱা ঘৰত পূজা নকৰি দুপৰীয়া কৰে। শাস্ত্ৰৰ মতে ইয়াক বহু অশুভ বুলি মনা গৈছে। ইয়াৰ ফলত আমাৰ বহু বেয়া প্ৰভাৱ নামি আহিব পাৰে জীৱনলৈ। এনে মানুহে কেতিয়াও ভাল ফল লাভ কৰিব নোৱাৰে। বাস্তুশাস্ত্ৰৰ অনুসৰি মনা যায় যে ৰাতিপুৱা সময়ত ভাল শক্তি অতিশয় বেছি জাগ্ৰত হৈ থাকে আৰু দুপৰীয়া সময়ত বেয়া শক্তি বেছিকৈ জাগ্ৰত হৈ থাকে। যদি আপুনি দুপৰীয়া সময়ত পূজা কৰে তেনেহ'লে সেই পূজা বেয়া দিশৰ ফালে যাব। সেই পূজাৰ পৰা আপোনালোকে একো ভাল ফল লাভ কৰিব নোৱাৰে। ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব, যাৰ ফলত ঘৰৰ পৰা সকলো ভাল শক্তি নোহোৱা হৈ পৰিব। ঘৰত বেয়া শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ইয়াৰ ফলত মহাদেৱৰো খং উঠিব। দুপৰীয়া যদি আপোনালোকে পূজা কৰে তেনেহ'লে আপোনালোকে ইয়াৰ বেয়া ফল পাবলৈ সক্ষম হ'ব। দুপৰীয়া সময়ত আপোনালোকে পূজা কৰিব পাৰিব, কিন্তু কোনোবা পণ্ডিত বা কোনো মহৎ লোকে যদি কয় তেনেহ'লে আপোনালোকে কৰিব পাৰিব, নাইবা কোনো শুভ লগ্নত যদি কোনো লোকে কৰিবলৈ কয় তেনেহ'লে আপোনালোকে কৰিব পাৰিব। কিন্তু এনেই আপোনালোকে দুপৰীয়া সময়ত কেতিয়াও পূজা পাতল কৰিব নালাগে। শিৱপুৰাণত ভগৱান মহাদেৱে কৈছে যে দুপৰীয়া সময়ত গা ধোৱাতকৈ ৰাতিপুৱা গা ধোৱাটো বেছি উত্তম। শাস্ত্ৰৰ অনুসৰি মনা যায় যে যি মানুহে ৰাতিপুৱাৰ সময়ত গা ধুৱে তেওঁলোকৰ ওপৰত ভগৱানৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। দুপৰীয়া সময়ত গা ধুলে মানুহৰ ওপৰত একো লাভ নহয়। দুপৰীয়া সময়ত গা ধোৱাটো শাস্ত্ৰৰ মতে অযথা বুলি মনা গৈছে। সেইকাৰণে সকলো মানুহে শোৱাৰ পৰা উঠাৰ পিছতেই গা ধোৱাটো উচিত। যদি আপোনালোকে তেনে নকৰি দুপৰীয়া গা ধুৱে বা সন্ধ্যাৰ সময়ত গা ধুৱে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে একো ভাল ফল লাভ কৰিব নোৱাৰিব। আপোনালোকে ৰাতিপুৱা ধোৱাৰ পিছত সন্ধ্যাৰ সময়তো ধুব পাৰিব, কিন্তু প্ৰত্যেক দিনাই আপোনালোকে ৰাতিপুৱা গা ধুবলৈ চেষ্টা কৰিব। গা ধোৱাৰ পিছত আপোনালোকে ভগৱানৰ পূজা কৰিব পাৰে বা ভগৱানক স্মৰণ কৰিব পাৰে, যাৰ ফলত ভগৱানৰ পৰম কৃপা আহি আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। শাস্ত্ৰৰ অনুসৰি মনা যায় যে গৰ্ভৱতী মহিলাসকলে এই শাওন মাহত দুপৰীয়া সময়ত কেতিয়াও বেলিৰ পোহৰ ল'ব নালাগে বা বেলিৰ তাপ কেতিয়াও ল'ব নালাগে বা কেতিয়াও ৰ'দলৈ ওলাই যাব নালাগে। ইয়াৰ ফলত হ'ব পাৰে সন্তানৰ ওপৰত আপোনালোকৰ বেয়া প্ৰভাৱ। গৰ্ভৱতী মহিলাসকলে সদায় ৰাতিপুৱাৰ সময়ত বেলিৰ তাপ ল'ব লাগে বা ৰ'দ ল'ব লাগে, কিন্তু দুপৰীয়াৰ সময়ত কেতিয়াও ওলাই যাব নালাগে। যদি আপোনালোকে ভুলতে ওলাই গৈছে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকৰ সন্তানৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে বা গৰ্ভত থকা সন্তানৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। যদি বিশেষ কাৰণত আপোনালোকে ওলাই যাবলগীয়া হয় তেনেহ'লে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি ওলাই যাবলৈ চেষ্টা কৰিব। মহাদেৱৰ অনুসৰি এটা সুখী পৰিয়াল হ'বলৈ ঘৰৰ বা সকলো পৰিয়ালৰ মানুহে ৰাতি শোৱাৰ সময়ত গাখীৰ খাই শুব লাগে। এই কামটো শোৱাৰ 30 মিনিটৰ আগতেই আপোনালোকে কৰিব। ৰাতি শোৱাৰ আগত সদায় কুহুমলীয়া গৰম গাখীৰ খাই শুব লাগে। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। এনে কৰিলে সদায় আপোনালোকৰ ওপৰত প্ৰভাৱ পৰা দেখিবলৈ পাব। ইয়াৰ বাহিৰেও ভগৱানৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ স্বাস্থ্য সদায় সুন্দৰ হৈ থাকিব আৰু আপোনালোকে সকলো কামতে দৃঢ়ভাৱে কৰিব পাৰিব। গৰুণ পুৰাণৰ অনুসৰি যি মানুহে কোনো লগ্ন নোহোৱালৈকে ৰাতি দেৰিলৈকে পূজা কৰে এনে মানুহে কেতিয়াও ভাল ফল লাভ কৰিব নোৱাৰে। এনে পূজা কৰিলে বেয়া শক্তিহে অতি সোনকালে আকৰ্ষিত হৈ পৰিব। এনে পূজাৰ ফল কোনো মানুহে লাভ কৰিব নোৱাৰিব। মনা যায় যে ৰাতি দেৰিলৈকে পূজা কৰিলে বেয়া শক্তি ঘৰলৈ সোনকালে আকৰ্ষিত হৈ পৰিব। সেইকাৰণে লগ্ন নোহোৱাকৈ কেতিয়াও আপোনালোকে ৰাতি দেৰিলৈকে পূজা পাতল কৰিব নালাগে। সকলো পূজা পাৰিলে 11 বজাৰ আগতেই আপোনালোকে সমাপ্ত কৰিবলৈ চেষ্টা কৰিব। যদি ৰাতি 11 বজাৰ পিছত পূজা কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি পূজা কৰিব। কোনো লোকে যদি কোনো লগ্ন উলিয়াই দিছে তেনেহ'লে আপোনালোকে সেই লগ্নত পূজা কৰিব। যদি এনে পূজা আপোনালোকে লগ্ন নোহোৱাকৈ কৰে তেনেহ'লে জীৱন ধ্বংস হৈ পৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ ঘৰৰ সকলো মানুহৰ ওপৰতো পৰিব পাৰে।
শিৱপুৰাণৰ অনুসৰি দুপৰীয়া সময়ত কেতিয়াও আমি ঘৰ মচিব নালাগে। মনা যায় যে দুপৰীয়া সময়ত ঘৰ চাফা কৰিলে বেয়া শক্তি সোনকালে আকৰ্ষিত হৈ পৰিব আৰু ঘৰত থকা সকলো দেৱ দেৱী ঘৰৰ পৰা গুচি যাব। মনা যায় যে ৰাতিপুৱাৰ সময়ত ভাল শক্তি সদায় জাগ্ৰত হৈ থাকে আৰু প্ৰচুৰ শক্তিবান হৈ থাকে। এই সময়ত ভগৱানে আমাৰ ঘৰত প্ৰৱেশ কৰে। যদি আপুনি ৰাতিপুৱা এৰি দুপৰীয়া ঘৰ চাফা কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি কেতিয়াও নহ'ব। সদায় ঘৰ চাফা কৰাটো ৰাতিপুৱাৰ সময়ত শুভ বুলি মনা গৈছে। ইয়াৰ ফলত ঘৰত সকলো দেৱ দেৱীৰ আগমন হ'ব, বিশেষকৈ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত দুপৰীয়া যিমানো আপোনালোকে দৰকাৰ নহওক কিয় কেতিয়াও আপোনালোকে দুপৰীয়া সময়ত ঘৰ চাফা নকৰিব। এনে কৰিলে বেয়া শক্তি ঘৰলৈ বাস কৰিবলৈ আহিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। ঘৰত প্ৰায় অশান্তি কণ্ডল বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। শিৱপুৰাণৰ অনুসৰি কোৱা হৈছে যে যি মানুহে গা ধোৱাৰ আগত খোৱা বোৱা কৰে তেনে ঘৰত কেতিয়াও ভাল শক্তিয়ে ঠাই নলয়। ইয়াৰ ফলত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু বেয়া শক্তিক ভোজনৰ কাৰক হৈও পৰিব পাৰে। আপোনালোকে যি ভোজন কৰিব সেই সকলোবোৰ ভোজন বেয়া শক্তিৰ হৈ পৰিব। ইয়াৰ ফলত সেই মানুহৰ ওপৰত বেয়া শক্তিয়ে সংঘাত কৰিবলৈও চেষ্টা কৰিব পাৰে। গৰুণ পুৰাণৰ অনুসৰিও কোৱা হৈছে যে যি মানুহে গা ধোৱাৰ আগত খোৱা বোৱা কৰে সেই মানুহে কেতিয়াও ভাল শক্তি আকৰ্ষিত কৰিব নোৱাৰে নিজৰ দেহলৈ। বেয়া শক্তিয়ে সকলো শেষ কৰি পেলাব আপোনালোকৰ। শাওণ মাহত আপোনালোকে ৰাতি শোৱাৰ আগত সদায় হাত ভৰি ধুই শুব লাগে। যদি এনে নকৰে তেনেহ'লে বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব আৰু যাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পোৱাৰ উপৰিও স্বাস্থ্যও বেয়া হৈ পৰিব। যদি হাত ভৰি নোধোৱাকৈ বিচনাত শুৱে তেনেহ'লে ঘৰতো বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে বহু সাৱধানতা হোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ। সেইকাৰণে শাওণ মাহত শোৱাৰ আগত আপোনালোকে সুন্দৰভাৱে হাত ভৰি ধুই তাৰপিছতহে আপোনালোকে শুবলৈ চেষ্টা কৰিব। পৰাপক্ষত যদি আপোনালোকে পাৰে পানী অকণমান কুহুমলীয়া গৰম কৰি তাত অকণমান নিমখ মিহলাব, তাৰপিছত আপোনালোকে সুন্দৰভাৱে হাত ভৰি ধুব। এনে কৰিলে ৰাতি যি আপোনালোকে বেয়া বেয়া সপোন দেখা পায় সেই সকলোবোৰ নোহোৱা হৈ পৰিব আৰু আপোনালোকৰ ভাল টোপনি আহিব। মানসিক চাপ দূৰ হৈ পৰিব। ঘৰত কেতিয়াও বেয়া শক্তিয়ে ঠাই নল'ব আৰু আপোনাৰ ওপৰতো কোনো বেয়া শক্তিয়ে আক্ৰমণ কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে সাৱধানতা নিশ্চয় অৱলম্বন কৰিব। শাওণ মাহত কেতিয়াও দেৰিলৈকে শুই থাকিব নালাগে। সদায় ব্ৰহ্ম মুহূৰ্তৰ সময়ত আমি সাৰ পাব লাগে। শাওণ মাহত এই ব্ৰহ্ম মুহূৰ্তৰ সময় আপোনালোকে কেতিয়া জানেনে? 3 বজাৰ পৰা 5 বজাৰ সময়সীমাৰ ভিতৰত। এই সময়ৰ ভিতৰত সাৰ পোৱাটো বহু শুভ বুলি মনা গৈছে। এই সময়ৰ ভিতৰত যদি সাৰ পায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যও ভাল হৈ থাকিব আৰু ইয়াৰ উপৰিও আপোনালোকে ভগৱানৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে সাৰ পোৱাৰ পিছত সুন্দৰভাৱে গা ধুব আৰু ভগৱানৰ নাম উচ্চাৰণ কৰিব। ইয়াৰ বাহিৰেও আপোনালোকে যিকোনো কাম আৰম্ভ কৰিব পাৰে বা যিকোনো শুভ কাম সেই মুহূৰ্তৰ পৰাই আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত আৰু আপোনাক আশীৰ্বাদ প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব। সকলো আধৰুৱা সমস্যা সমাপ্ত হৈ পৰিব। আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব, মানসিক চাপ দূৰ হৈ পৰিব আৰু ভগৱানৰ প্ৰতি আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।